নমস্কাৰ মই মাজিদুৰ ৰহমান আপোনালোকে জানে মই কোল্ড ড্ৰিংকছ ম্যানুফেকচাৰ কৰো আমাৰ ওচৰত আপোনালোকে মেঙ্গো নেমু পানী কোকো কোলা ষ্ট্ৰিং তাৰপিছত আপোনাৰ স্প্ৰাইট এনেকুৱা ধৰণৰ সকলোখিনি সামগ্ৰী আমাৰ ওচৰত পোৱা যায় আৰু আমি নতুনকৈ এতিয়া এই সামগ্ৰীবোৰ বনাবলৈ যোনবোৰ মেচিনৰ প্ৰয়োজন হয় সেই মেচিনবোৰ আমি বনাবলৈ আৰম্ভ কৰিছোঁ এইটো এটা আমাৰ তেনেকুৱা ধৰণৰ মেচিন আমাৰ অৰ্ডাৰ আছিলে তিনিচুকীয়ালৈ এইটো আমি এইটো আজি আমাৰ তিনিচুকীয়ালৈ ওলাই যাব সেইকাৰণে এই মেচিনটো আজি মই এটা ভিডিঅ' কৰি আপোনালোকক দেখাব বিচাৰিছোঁ এই মেচিনটোৰ দ্বাৰা আপোনালোকে দৈনিক 100 কাৰ্টুন আৰামত আপুনি মেঙ্গো বা নেমু পানী উলিয়াব পাৰিব এই মেচিনটো এনেকুৱা ধৰণৰ হয় যেনে আপুনি চুইচ দি পেলাই আপুনি বটলটো ইয়াত ধুব পাৰিব বটলটো ধোৱাৰ পাছত আপুনি ইয়াত জুচটো ভৰাব পাৰিব এইফালে এজন মানুহ বহি ধুনীয়াকৈ কৰিব পাৰিব আৰু আপোনাৰ এইটো চাইডেও ধৰক এনেকুৱা এইফালে এজন মানুহ বহি আৰামত কৰিব পাৰিব বজাৰত বিভিন্ন ধৰণৰ মেচিন পোৱা যায় যোনবিলাকত আপুনি দেখিব এটা সাইডে দুটা নজুল দিয়া থাকে তো এটা সাইডে যদি দুটা নজুল থাকে কি হয় দুজন মানুহ ইয়াত বহিব নোৱাৰে ফলত আপোনালোকৰ মানে প্ৰডাক্টিভিটিটো কম হয় কম কাৰ্টন ওলায় সেইকাৰণে আমি এইটো এনেকুৱাকৈ ডিজাইন কৰিছোঁ যাতে এইফালে এজন মানুহ বহিব পাৰে আৰু এইফালেও এজন মানুহ বহিব পাৰে তেতিয়া প্ৰডাক্টটো বেছি হয় আমি যিহেতু ধৰক এই ব্যৱসায়টোত বহুত দিনৰ পৰা আছোঁ তো আমি গম পাওঁ মানে কোনটো বস্তু কেনেকৈ দিলে সুবিধা হ'ব সেইকাৰণে আমি এইবোৰ মেচিনবোৰ নিজৰ ডিজাইনত বনাইছোঁ আৰু আপোনালোকে যদি বাহিৰৰ পৰা মেচিন আপোনালোকে অনায় তেতিয়া কি হ'ব তেওঁলোকে কিছুমান অযথা বস্তু আপোনালোকক এনেই লগাই দিয়ে যোনবোৰ বস্তুৰ কোনো প্ৰয়োজন নাই আৰু তাৰ ফলত মেচিনটোৰ দামটো বহুত বাঢ়ি যায় আৰু ওপৰেঞ্চি আপোনালোকৰ বাহিৰৰ পৰা অনাৰ কাৰণে আপোনালোকৰ গাড়ীৰ খৰচা আহে বহুত আপোনাৰ কুৰিয়াৰ চাৰ্জ লাগে তো আমি যদি আপোনালোকে আমাৰ পৰা লয় তো এইখিনিৰ পৰা আপোনালোকে ৰেহাই পাব খৰচা আপোনালোকৰ কম হ'ব আৰু ওপৰেঞ্চি কি হ'ব আমাৰ ফালৰ পৰা সম্পূৰ্ণ আপোনালোকে সহায় সহযোগিতা পাব আপোনালোকে এটা উদ্যোগ গঢ়ি তুলিবৰ কাৰণে কোল্ড ড্ৰিংকছৰ উদ্যোগ গঢ়ি তুলিবৰ কাৰণে যোনখিনি বস্তুৰ প্ৰয়োজন ধৰক আপোনালোকৰ কাগজ পত্ৰৰ পৰা আদি কৰি ষ্টিকাৰৰ পৰা আদি কৰি বটলৰ পৰা আদি কৰি ৰ মেটেৰিয়েলছৰ পৰা আদি কৰি গোটেইখিনি বস্তু আমি আপোনালোকক যোগাৰ দিম তো আপোনালোকে বহুত সহজতে এটা কোল্ড ড্ৰিংকছৰ উদ্যোগ গঢ়ি তুলিব পাৰিব আমাৰ সহায়ত আৰু 2 নম্বৰ কথা এইটো এটা মেচিন আমাৰ তিনিচুকীয়া যাব এইটো তেজপুৰ যাব এইটো আমি বনাই আছোঁ এইটো আধা বনোৱা হৈ আছে এইটো অলপ কাম আছে এইটো 2 এদিনতে যাব এইটো মই ভিডিঅ' এটা দিম আৰু এনেকুৱা মেচিনৰ উপৰিও আপোনালোকক অট'মেটিক মেচিন লাগে বা বটল বনোৱা মেচিন লাগে যেনেকুৱা ধৰণৰ মেচিন নালাগক কিয় আমি আপোনালোকক বনাই দিব পাৰিম খালি আপোনালোকে আমাক সময় দিব লাগিব 10 পৰা 15 দিন সময় লাগে এটা মেচিন বনোতে ইমান দিনৰ ভিতৰত আপোনালোকক আমি মেচিনটো বনাই দিব পাৰিম আপোনালোকে যেনেকুৱা লাগে তেনেকুৱা আমি বনাই দিম আৰু আপোনালোকে আহি আমাক চাবও পাৰে ইয়াত কেনেকুৱা ধৰণৰ কাম হয় কি হয় তো তেনেকুৱাই কথা আৰু সেয়া ইমানখিনিয়ে ক'লোঁ আপোনালোকে যদি এনেকুৱা কিবা মেচিন বা এনেকুৱা উদ্যোগ এটা গঢ়ি তুলিব বিচাৰিছে কোল্ড ড্ৰিংকছৰ তো আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ ফোন নম্বৰটো তলত দি দিম তেওঁলোকে সিমানখিনিয়ে ক'লোঁ আৰু ধন্যবাদ